নমস্কাৰ স্বাগতম জনাইছো এটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ হুজাৰ কাকি টঙিয়া গাঁৱত এক হুকাবহ ঘটনা সংঘটিত হৈছে জীৱন্তে অগ্নিদগ্ধ এটি 8 মহীয়া শিশু ইতিমধ্যে মৃত্যু হৈছে অগ্নিদগ্ধ শিশুটিৰ শুই থকা অৱস্থাতে অগ্নিদগ্ধ হয় শিশুটি জুই লগোৱাৰ সময়ত ঘৰখনত নাছিল কোনো লোক এতিয়া উদ্ধাৰ হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে হুজাৰ কাকি টঙিয়া গাঁৱত জীৱন্তে অগ্নিদগ্ধ হৈছে এটি 8 মহীয়া শিশু ইতিমধ্যে মৃত্যু হৈছে অগ্নিদগ্ধ শিশুটিৰ শুই থকা অৱস্থাতে হঠাৎ অগ্নিদগ্ধ হ'ল এই শিশুটি জুই লগোৱাৰ সময়ত ঘৰখনত নাছিল কোনো লোক কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ চাঞ্চল্যৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে সৰ্বত্ৰ আৰু লগতে হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে এটি 8 মহীয়া শিশু হুজাৰ কাকি টঙিয়া গাঁৱত এই হুকাবহ ঘটনা সংঘটিত হৈছে এবাৰ গুজৰাটত 400 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে অল হুছেইনি নামৰ পাকিস্তানী নাৱৰ পৰা জব্দ হৈছে ড্ৰাগছখিনি কোষ্ট গাৰ্ড আৰু গুজৰাট এটিএছৰ যুটীয়া অভিযানত জব্দ হৈছে 77 কেজি ড্ৰাগছ সৰবৰাহত জড়িত 6 পাকিস্তানীক গ্ৰেপ্তাৰ কৰা হৈছে খবৰ আহিছে গুজৰাটৰ পৰা য'ত 400 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে অল হুছেইনি নামৰ পাকিস্তানী নাও এখনৰ পৰা জব্দ হৈছে এই ড্ৰাগছখিনি কোষ্ট গাৰ্ড আৰু গুজৰাট এটিএছৰ যুটীয়া অভিযানত জব্দ হৈছে 77 কেজি ড্ৰাগছ সৰবৰাহত জড়িত 6 পাকিস্তানীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বিশ্বজুৰি এতিয়া অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ঘটিছে ব্ৰিটেনত এদিনতে 10,000 লোক অমিক্ৰণত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত ব্ৰিটেনত 90,418 জন লোক কৰোনাত আক্ৰান্ত হৈছে এই মুহূৰ্তলৈকে দেশখনত 24,968 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে ইফালে 24 ঘণ্টাত ব্ৰিটেনত 125 জন লোকৰ মৃত্যু হৈছে ইয়াৰে 7 জন নতুন ভেৰিয়েণ্ট অমিক্ৰণত মৃত্যুমুখত পৰিছে আনফালে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে এতিয়া অমিক্ৰণৰ সংক্ৰমণ দেশত এই মুহূৰ্তলৈকে 151 জন অমিক্ৰণত আক্ৰান্ত হৈছে দেশৰ 11খন ৰাজ্যত অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত 54 জন দিল্লীত 22 জন ৰাজস্থানত 17 জন আক্ৰান্ত হৈছে ইফালে কৰ্ণাটকত 14 জন তেলেংগানাত 20 জন আৰু কেৰালাত 11 জন অমিক্ৰণত আক্ৰান্ত হৈছে সমান্তৰালভাৱে গুজৰাটত 9 জন আৰু অন্ধ্ৰপ্ৰদেশত 1 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত দেওবাৰৰ দিনটোত 6 জন নতুনকৈ অমিক্ৰণত আক্ৰান্ত হৈছে এতিয়ালৈকে ৰাজ্যখনত 54 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰতত প্ৰচণ্ড শীতৰ প্ৰকোপ 3.2 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ নামিছে দিল্লীৰ তাপমাত্ৰা শীতৰ বাবে ব্যাহত হৈছে ৰাজধানী চহৰখনৰ স্বাভাৱিক জীৱনযাত্ৰা দিল্লীৰ লগতে ৰাজস্থান মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আৰু বিহাৰতো দ্ৰুত গতিত নামিছে পাৰাস্তম্ভ শীতৰ প্ৰকোপ এতিয়া লাহে লাহে বৃদ্ধি পাইছে কাৰণ পুহ মাহ পৰিছে আৰু পুহ মাহৰ লগে লগে যেন শীতে এক নতুন ৰূপ ধাৰণ কৰে আৰু এইবাৰ শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ইতিমধ্যে বতৰ বিজ্ঞানে উল্লেখ কৰিছিল 3.2 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ নামিছে দিল্লীৰ তাপমাত্ৰা এয়া হ'ল দেশৰ ৰাজধানীৰ খবৰ শীতৰ বাবে ব্যাহত হৈছে ৰাজধানী চহৰখনৰ স্বাভাৱিক জীৱনযাত্ৰা দিল্লীৰ লগতে ৰাজস্থান মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আৰু বিহাৰতো দ্ৰুত গতিত নামিছে পাৰাস্তম্ভ দিল্লীৰ ৰোহিণী আদালতৰ আইডি বিস্ফোৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিআৰডিঅ'ৰ জ্যেষ্ঠ বিজ্ঞানী ভাৰত ভূষণ কাটাৰিয়াৰ আত্মহত্যাৰ চেষ্টা দিল্লী আৰক্ষীৰ জিম্মাত থকা সময়তে হাত ধোৱা চাবোন সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল বিজ্ঞানীগৰাকীয়ে অসুস্থ হৈ পৰা বিজ্ঞানীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে দিল্লীৰ এইমছত 9 ডিচেম্বৰত দিল্লীৰ ৰোহিণী আদালত চৌহদত সংঘটিত হৈছিল আইডি বিস্ফোৰণ এটা টিফিন বাকচত থোৱা আইডি বিস্ফোৰিত হোৱাৰ পিছতেই দিল্লী আৰক্ষীৰ জালত পৰিছিল ডিআৰডিঅ'ৰ জ্যেষ্ঠ বিজ্ঞানী ভাৰত ভূষণ কাটাৰিয়া এগৰাকী প্ৰতিবেশীক হত্যাৰ লক্ষ্যৰে কাটাৰিয়াই আদালত চৌহদত আইডি সংস্থাপিত কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত ইতিমধ্যে কাটাৰিয়াৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ সম্প্ৰতি সুস্থিৰ হৈ আছে ৰোহিণী আদালতত আইডি বিস্ফোৰণ ঘটোৱা বিজ্ঞানীগৰাকীৰ স্বাস্থ্য
এতিয়া চৰম হতাশাত ভুগিছে ধেমাজিৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়াল। এবছৰ পিছতো চৰকাৰৰ প্ৰতিশ্ৰুতি ঘোষণাতেই ওলমি থকাৰ বাবেই হতাশাত ভুগিছে পৰিয়ালটোৱে। 2020 চনৰ 24 ডিচেম্বৰত জম্মু কাশ্মীৰৰ গান্ধীৰৱালত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হৈছিল ধেমাজি চিচিবৰ গাঁৱৰ গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়া। CRPFৰ জোৱানজনৰ মৃত্যুৰ পিছতেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শ্বহীদজনৰ ঘৰত উপস্থিত হৈ সাক্ষাৎ কৰিছিল পৰিয়ালক। মৃত্যুঞ্জয় চুতীয়াৰ স্মৃতিত এখন পূৰ্ণাংগ শিশু উদ্যান স্থাপন কৰাৰ লগতে শ্বহীদৰ ঘৰলৈ যোৱা পথছোৱা নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। কিন্তু এবছৰৰ পিছতো সম্পূৰ্ণ নহ'ল শিশু উদ্যানৰ লগতে পথ। তাকে লৈ এতিয়া শ্বহীদ পৰিয়ালৰ লগতে ক্ষুব্ধ হৈ পৰিছে চিচিবৰ গাঁৱৰ ৰাইজ। আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশৰ এক প্ৰতিবেদন। হয়, 2020 বৰ্ষৰ 24 ডিচেম্বৰ তাৰিখটো ধেমাজিৰ চিচিবৰ গাঁও গেলুৱা আদৰ্শ গাঁৱৰ এগৰাকী সেনা জোৱান শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই নিজৰ জীৱন প্ৰাণহতি দিবলগীয়া হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণত। আৰু এটা বছৰ সম্পূৰ্ণ হ'ব হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুবাৰ্ষিকী। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহত। আৰু এটা বছৰ পূৰ্বে এই স্থানতেই শ্বহীদ মৃত্যুঞ্জয় চুতীয়াক ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছিল। ইয়ালৈ বিভিন্নজন আহিছিল, ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী বিধায়ক তথা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আহিছিল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহলৈ। আৰু এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ যিটো কেন্দ্ৰীয় মন্ত্ৰী তেওঁ প্ৰতিশ্ৰুতি দি গৈছিল যে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই তেখেতৰ যি ইচ্ছা আছিল যে অঞ্চলটো চিচিবৰ গাঁও অঞ্চলটোত এখন শিশু উদ্যান তেওঁৰ বনোৱাৰ যি পৰিকল্পনা কৰিছিল সেয়া কিন্তু তেওঁ প্ৰতিশ্ৰুতি দি গৈছিল। আৰু বৰ্তমান আমাৰ সৈতে আছে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালবৰ্গ, তেখেতৰ মাতৃ, তেখেতৰ পিতৃ। আৰু যিহেতু আমি পোনে পোনে তেখেতৰ মাতৃৰ পৰা জানিব বিচাৰিম, যিহেতু এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাবে যিখিনি চৰকাৰে কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি বৰ্তমান কিমান দূৰ কাৰ্যকৰী হৈছে? বৰ্তমানলৈকে আমি দেখাত একোৱে এনেকৈ অকল ৰাস্তাটোৰ কাৰণে মানুহ আহিছে অফিচৰ পৰা, ছাগল অফিচৰ পৰা আৰু তাৰপৰা চেণ্ট্ৰেলৰ ফালৰ পৰা কৈ পিনি কোৱাৰ কাৰণে আহিছে বুলি আমি ভাবিছোঁ, শুনিছোঁ। আৰু তাৰপাছত অন্যহাতেদি আমি ইয়াৰ পৰা আমি একো মুহূৰ্তই পোৱা নাই। চিলড্ৰেন উদ্যান পাৰ্কৰ কাৰণেও কোনো এদিন উচ্চাৰণেই কৰাহি নাই ইয়াত অসম চৰকাৰ মানুহে। আকৌ তাৰপাছত তেতিয়া আমাক দিছিলে, আমি ক'ব নাপায় নাই দিয়া বুলি ক'বলৈ, তেতিয়া আমাক 20 লাখ টকা এটা দিছিলে তাৰমানে চৰকাৰে। আমি তেখেতৰ পিতৃৰ পৰা জানিব বিচাৰিম, যিহেতু যোৱা প্ৰায় এটা বছৰ হ'বৰ হ'ল, অহা 24 তাৰিখে আপোনাৰ পুত্ৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী হ'ব। আৰু যি প্ৰতিশ্ৰুতি দিছিল অসম চৰকাৰে সেই প্ৰতিশ্ৰুতি বৰ্তমান কিমান দূৰ কাৰ্যকৰী হৈছে? কি কোনোবা আহিছেনে ইয়ালৈ? অহা নাই বাৰু, অহা নাই। এই চেণ্ট্ৰেলৰ পৰা আহি আছে বাৰু। আৰু এই তেওঁলোকৰ অফিচাৰবিলাক আহে, আহি পেলাই কয় আৰু এনেকৈ তেনেকৈ ৰাস্তাটো হ'ব লাগে এনেকৈ বুলি কয়। আৰু এই এনেকুৱা বিডিঅ ফালৰ পৰা মানে ডকুমেণ্ট লৈ গ'ল কিছুমান। দেওবাৰৰ পৰা নাজিৰাত অব্যাহত আছে গড়ৰ ত্ৰাস। দুদিন ধৰি ট্ৰাক চলোৱা দুটা গড়ৰ এটাক অৱশেষত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ দলে। এটা গড়ক নিয়ন্ত্ৰণ কৰাৰ পিছত আনটো গড়ৰ পাছ লৈছে বন বিভাগৰ দলে। এতিয়া গড়টোৰ শেহতীয়া অৱস্থিতি সন্দৰ্ভত আমি আমাৰ সাংবাদিক নবুল কোৰৰ পৰা অধিক জানিম, কাৰণ ইতিমধ্যে এটা গড়ক ট্ৰেংকুলাইজ কৰা হৈছে, কিন্তু আন এটা গড়ক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াও বাকী আছে। নবুল কোঁৱৰ আছে লাইভত। নবুল, পোনপটীয়া সম্প্ৰচাৰ গৈছোঁ আপোনাৰ কাষলৈ। আন এটা গড়ক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে, আৰু কি তথ্য আছে? হয় প্ৰাঞ্জল, টিভি পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে এইটো এটা মাইকী গড় আছিলে। আচলতে এই মাইকী গড়টোক ইতিমধ্যে বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিছে আৰু এই গড়টোক পিঞ্জৰাবদ্ধ কৰিব এতিয়া, আৰু ইয়াৰ পাছতে কাজিৰঙাত মুক্ত কৰি দিয়াৰ কথা তেওঁলোকে কৈছে। কিন্তু বিবেচনা কৰা হ'ব বুলি কৈছে। গড়টোক আচলতে তেওঁলোকে চিকিৎসা প্ৰদান কৰিব লাগিব তাৰ পাছত। আৰু ইতিমধ্যে দেখা গৈছে যে গড়টোক ট্ৰেংকুলাইজ কৰা স্থানৰ পৰা এখন JCBৰ সহায়ত এই গড়টো ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে। দেখিছে আপোনালোকে এই গড়টোক ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে। আৰু বন বিভাগৰ লোকে সৰ্বতোপ্ৰকাৰে কালিৰ পৰাই গড়টোক আচলতে দুটাকৈ গড়ক ট্ৰেংকুলাইজ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিল। কিন্তু আজি
সফল হৈছে। এটা গড়ক আচলতে মাইকী গড়টোক ইতিমধ্যে তেওঁলোকে জনাইছে যে মাইকী গড়টোক তেওঁলোকে ইতিমধ্যে ট্ৰেংকুইলাইজ কৰিছে আৰু আন এটা গড় এই গড়টোক ট্ৰেংকুইলাইজ কৰিবলৈ তেওঁলোকে বিচাৰি আছে, কিন্তু বৰ্তমানলৈকে তেওঁলোকে সফল হ'ব পৰা নাই। কিন্তু বৰ্তমান পুৱাৰ পৰা তেওঁলোকে চেষ্টা কৰি বৰ্তমান এই মাইকী গড়টোক তেওঁলোকে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হৈছে। নাবুল, বহু লোকৰ তাত সমাগম হৈছে আমি দেখিবলৈ পাইছোঁ আৰু যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল এই গড় দুটাৰ বাবেই এক প্ৰকাৰ আমি কিছু পৰিমাণে অৱসান ঘটা বুলি ক'ব পাৰোঁ। এতিয়াও কিন্তু আশ্বস্ত হ'ব পৰা নাই। যেতিয়ালৈকে আনটো গড়ক ট্ৰেংকুইলাইজ কৰা নহয়, নিয়ন্ত্ৰণলৈ অনা নহয়, তেতিয়ালৈকে হয়তো স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিয়ে থাকিব। হয় হয় দেখিবলৈ পোৱা গৈছে যে বন বিভাগৰ লোকে ইতিমধ্যে গড়টোক গা ধুৱাইছে। তেওঁলোকে দেখিছে, তেওঁলোকে গড়টোক গা ধোৱাৰ পিছত তেওঁলোকে যিটো তেওঁলোকৰ পিঞ্জৰা আছে পিঞ্জৰালৈ স্থানান্তৰ কৰিব আৰু তাৰপাছত ইয়াৰ পৰা গড়টোক নিৰাপদ স্থানলৈ লৈ যোৱা হ'ব। আৰু ইতিমধ্যে চিকিৎসকৰ দলো আহিছে। চিকিৎসকৰ দলে গড়টোক পৰীক্ষা কৰিব। তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোকে সিদ্ধান্ত ল'ব যে গড়টোক কাজিৰঙাতে ৰখা হ'বনে নে গুৱাহাটীলৈ নিয়া হ'ব। আৰু এই মুহূৰ্তত আমি বন বিভাগৰ লোকো ইয়াত আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বন বিভাগৰ সকলো পৰ্যায়ৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহিছে। আচলতে দুটাকৈ গড়ে বিগত সময়ত বিভিন্ন স্থানত আচলতে ভ্ৰমণ কৰি পৰিভ্ৰমণ কৰিছিল আৰু যাৰ কাৰণে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু উক্ত স্থানত উপস্থিত হৈছে বন বিভাগৰ লোক আছে। দেখিছে আপোনালোকে এইটো পিঞ্জৰা আৰু ইয়াত বন বিভাগৰ সকলো লোক আহি উপস্থিত হৈছে আৰু আমি বন বিভাগৰ ইয়াত লোক আছে, বন বিভাগৰ লোকৰ সৈতে আমি কথা পাতিম। কিন্তু ইয়াৰ স্থানীয় লোকো আছে, আমি স্থানীয় লোকৰ সৈতে কথা পাতিম। যোৱা দিনত তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈছিল বা কেনেধৰণৰ কি হৈছিল সেই বিষয়ে আমি কথা পাতিম। ওম প্ৰকাশ, গড় দুটাই বিগত সময়ত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বা সকলোৱে ভয় খাইছিল, কি ক'ব? আচলতে ইয়াত বন বিভাগৰ সাফল্য বুলি ক'ব লাগিব। আজি প্ৰায় 11 দিন ধৰি তেখেতলোকে যি কষ্ট কৰিছে তাৰ আজি এটা ভাল ফল পোৱা বুলি আমি ৰাইজে ইতিমধ্যে আমি তেখেতলোকক এটা ধন্যবাদ দিম। যিহেতু কালিও তেওঁলোকে উৰে নিশা এই গড় দুটাক ৰক্ষা কৰি আজি উদ্ধাৰ কৰিছে আৰু আটাইতকৈ ভাল কথাটো কোনো ধৰণৰ একো ক্ষতি নোহোৱাকৈ তেখেতলোকে উদ্ধাৰ কৰাৰ কাৰণে বিশেষভাৱে বন বিভাগ, আমাৰ মহকুমা প্ৰশাসন আৰু স্থানীয় ৰাইজক আমি ধন্যবাদ দিম। সংবাদদাতাসকলক আমি ধন্যবাদ দিম। হয়, ইতিমধ্যে স্বস্তিৰ নিষ্ঠাস কৰিছে বুলি ক'ব লাগিব, কাৰণ বন বিভাগৰ লোকে জনাইছে যে পৰৱৰ্তী সময়ত তেওঁলোকে আৰু যিটো গড় আছে সেই গড়টোকো তেওঁলোকে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ব। আৰু এজন বন কৰ্মী আছে, আমি তেওঁৰ পৰা জানিম কেনেদৰে আচলতে ট্ৰেংকুইলাইজ কৰা হ'লে গড়টো। এই গড়টো আজি যোৱাকালি মেকিপুৰ কি নিমতিতা অঞ্চলত দুইটা গড় পদাৰ্পণ কৰি আছিলে। আমাৰ অফিচৰ ফালৰ পৰা খবৰ পাই আমি যোৱাকালি 9টা বজাৰ পৰা আমি আজি ৰাতিপুৱা 5:30 বজালৈকে আমি সম্পূৰ্ণ গড়কেইটা আমাৰ তত্বাৱধানত ৰাখিছিলোঁ আৰু দুৰ্ভাগ্যবশতঃ ট্ৰেংকুইলাইজাৰ কৰা অসুবিধা হোৱাত দুটা গড় ৰাতিপুৱা সেইফালৰ পৰা ওলাই গুচি আহিল। আজি আমি DPS স্কুলৰ ওচৰত গড় দুটা এটাৰ ট্ৰেংকুইলাইজ কৰিব পৰা সাফল্য হ'ল। হ'ব দেই। হয়, ইতিমধ্যে তেওঁ কৈছে যে তেওঁলোকে পুৱাৰ পৰা আচলতে যোৱা কালিৰ নিশাৰ পৰা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছিল দিনৰ পৰা, কিন্তু আজি তেওঁলোকে সফল হৈছে। এটা গড় ইতিমধ্যে তেওঁলোকে ট্ৰেংকুইলাইজ কৰিছে আৰু পৰৱৰ্তী সময়ত আন যিটো গড় আছে সেই গড়টোকো তেওঁলোকে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ব বুলি জনাইছে। আৰু ইতিমধ্যে যিটো পিঞ্জৰা আছে পিঞ্জৰাত তেওঁলোকে গড়টো তোলাৰ ব্যৱস্থা কৰিছে। দেখিছে আপোনালোকে এই এটা বৃহৎ পিঞ্জৰা, এই বৃহৎ পিঞ্জৰাটোৰ ভিতৰতে তেওঁলোকে সেই গড়টো ইয়াত পিঞ্জৰাবদ্ধ কৰিব আৰু ইয়াৰ পাছত তেওঁলোকে চিকিৎসা প্ৰদান কৰিব। চিকিৎসা প্ৰদান কৰাৰ পাছত গড়টোক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব বুলি তেওঁলোকে জনাইছে। নিশ্চয় নাবুল, আপুনি দৃশ্যসমূহ দেখুৱাই থাকক। আৰু এটা গড়ক ট্ৰেংকুইলাইজ কৰাৰ পাছত তাত যিটো পিঞ্জৰা স্থাপন কৰা হৈছে পিঞ্জৰাত ভৰোৱা হ'ব আৰু সুৰক্ষিতভাৱে কাজিৰঙালৈ লৈ যোৱা হ'ব। কোনো ধৰণৰ হানি বিঘিনি নঘটাকৈ এটা গড়ক যিহেতু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে, তাৰ বাবে বন বিভাগৰ প্ৰশংসাত পঞ্চমুখ হৈছে স্থানীয় লোকসকল। অৱশ্যে 11 দিন যুঁজিব লগা হ'ল। 11 দিনৰ অন্ততহে এই গড়টোক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে। এতিয়া আন এটা গড় এতিয়াও মুক্ত অৱস্থাতে আছে, বিচৰণ কৰি আছে। আন অঞ্চললৈ হয়তো যাব পাৰে। কেইবাটাও অঞ্চল যিহেতু পৰিভ্ৰমণ কৰা বুলি আমাৰ সাংবাদিক নবুল কোঁৱৰে জনাইছে। এই গড় দুটাই এটা গড়ক বৰ্তমান নিয়ন্ত্ৰণলৈ আনি ইয়াৰ পিঞ্জৰাত তাত ভৰোৱা হ'ব আৰু পিঞ্জৰাত ভৰোৱাৰ পাছত কাজিৰঙালৈ অনাৰ ব্যৱস্থা কৰা হ'ব। বৃহৎ দল এটা উপস্থিত হৈছে তাত। বন বিভাগৰ এটা বৃহৎ দল, স্থানীয় লোকেও সহযোগিতা আগবঢ়াইছে আৰু যিখিনি স্থানীয় দল সংগঠনৰ প্ৰতিনিধি তেওঁলোকো তাত উপস্থিত আছে। মুঠতে ব্যাপক ৰূপত এই কাৰ্যসূচীসমূহ চলোৱা হৈছে আৰু এটা গড়ক ইতিমধ্যেই নিয়ন্ত্ৰণলৈ অনা হৈছে।
নবুল, বিশেষ কৌশল অৱলম্বন কৰা হৈছে গড়টোক পিঞ্জৰাত ভৰাবলৈ। নবুল কোৱাৰ হয় বিশেষ কৌশল অৱলম্বন কৰা হৈছে। আচলতে দেখিছে আপোনালোকে এখন ট্ৰেইলাৰ অনা হৈছে আৰু ট্ৰেইলাৰখনত তেওঁলোক গড়টোক তোলা হৈছে আৰু ইয়াৰ পৰা তেওঁলোকে টানি পিঞ্জৰাটোত তেওঁক গড়টোক সোমোৱাই দিব। আৰু ইয়াত এক বৃহৎ দল বুলি ক'ব লাগিব। সকলো যন্ত্ৰ পাতি তেওঁলোকে আনিছে, মেচিন আনিছে তেওঁলোকে। আচলতে দুখনকৈ JCB, পকলেন সকলো তেওঁলোকে ইয়াত ব্যৱহাৰ কৰা দেখা গৈছে। আৰু দেখিছে যে বন বিভাগৰ সকলো উচ্চ পৰ্যায়ৰ বিষয়াসকলো ইয়াত উপস্থিত হৈছেহি। আৰু স্থানীয় যিসকল লোক আছে, লোকসকলেও আৰক্ষী প্ৰশাসন, নাজিৰা মহকুমা প্ৰশাসনেও সকলো সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে এই ক্ষেত্ৰত। আৰু যিহেতু 2টা দিন ধৰি নাজিৰা অঞ্চলত আতংকৰ সৃষ্টি হৈছে, যিহেতু গড় চাবলৈও মানুহ আহিছিল আৰু গড়ে আৰু আক্ৰমণ কৰিব পাৰে বুলি বন বিভাগ তথা স্থানীয় মহকুমা প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু যোৱা নিশাৰ পৰা যি এক আতংক হৈছিল, সেই আতংক হয়তো কিছু পৰিমাণে হ্ৰাস পাইছে। কাৰণ ইতিমধ্যে বন বিভাগৰ দলে এটা গড়ক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে আৰু আনটো গড়ক ইতিমধ্যে বিচাৰি আছে। যদি সেইটো গড়ো তেওঁলোকে যদি বন বিভাগে সফলতাৰে তেওঁলোক ট্ৰেংকুলাইজ কৰিব পাৰে, তেনেহ'লে অঞ্চলটোত স্বস্তি নিষ্ঠাস কৰিব। ইয়াত দেখিছে আপোনালোকে গড়টোক ইতিমধ্যে পিঞ্জৰাত তুলিবলৈ লৈ আহিছে। আৰু এইটো মাইকী গড় বুলি জনাইছে। আৰু যিটো মতা গড় আছে, সেই মতা গড়টোক ট্ৰেংকুলাইজ কৰিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। ইয়াত দেখিছে যিটো পিঞ্জৰা আছে, পিঞ্জৰাত তুলিছে ঘৰটো। নবুল, অশেষ কষ্টসাধ্য কাম খুব সাৱধানতাৰে কৰিব লগা হৈছে। গড়টোৰ যাতে হানি বিঘিনি নঘটে বা গড়টোৱে যাতে ট্ৰেংকুলাইজ অৱস্থাত, অচেতন অৱস্থাত যাতে আঘাতপ্ৰাপ্ত নহয়, তাৰ প্ৰতিও চকু দিব লগা হৈছে সমানে। বিশেষজ্ঞ দলে লগত আমি কথা পাতিছিলোঁ। বিশেষজ্ঞ দলে কৈছে যে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় গড়টো মানে নিদ্ৰাত থাকিব। তাৰপিছত হয়তো গড়টো সাৰ পাব, পুনৰ সুস্থ অৱস্থালৈ আহিব বুলি তেওঁ জনাইছে। কিন্তু এই সময়তে তেওঁলোকে যি পিঞ্জৰা আছে, সেই পিঞ্জৰাত তেওঁলোকে আবদ্ধ কৰিব লাগিব। গতিকে সেইকাৰণে কথাটোৱে কৰা হৈছে, যাতে গড়টো টোপনি যোৱা সময়তে যাতে তেওঁলোকে এই গড়টোক পিঞ্জৰাত আবদ্ধ কৰিব পাৰে। নিশ্চয় নবুল, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এক্সক্লুচিভ আৰু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিলে। এটা গড়ক ট্ৰেংকুলাইজ কৰি বৰ্তমান পিঞ্জৰাত তাক সংস্থাপন কৰা হৈছে। বিৰতিৰ পাছতে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। মীন নিগমৰ OSD পদ্ম হাজৰিকাক অব্যাহতি, এই কথা জনালে নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। নিযুক্তি কেলেংকাৰীত সাঙুৰ খাইছিল পদ্ম হাজৰিকাৰ নাম। নিউজ 18ত সম্প্ৰচাৰ হৈছিল এই বাতৰি। দুৰ্নীতিৰ সদাগৰ পদ্ম হাজৰিকাৰ অব্যাহতিৰ লগতে কেলেংকাৰীৰ ন তথ্যৰ বিষয়ে ইতিমধ্যে আমি ধাৰাবাহিক ৰূপত আপোনালোকক জনাই আছোঁ। আকৌ এবাৰ কৈছোঁ, মীন নিগমৰ OSD পদ্ম হাজৰিকাক অৱশেষত অব্যাহতি দিয়া হৈছে। নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে এই কথা জানিবলৈ দিছে। নিযুক্তি কেলেংকাৰীত সাঙুৰ খাইছিল পদ্ম হাজৰিকাৰ নাম। আৰু নিউজ 18ত সম্প্ৰচাৰ হৈছিল এই বাতৰি। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে পোনপটীয়া সম্প্ৰচাৰত অধিক জনাবলৈ। নীলোৎপল, ডাঙৰ খবৰসমূহ লাহে লাহে এতিয়া সন্মুখলৈ আহিব ধৰিছে। নিশ্চয় প্ৰাঞ্জল, ইতিমধ্যে নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। পদ্ম হাজৰিকাক ইতিমধ্যে অব্যাহতি দিয়া হৈছে। কিন্তু তাৰ বিপৰীতে আমি আৰু এটা দৃশ্য এই মুহূৰ্তত দেখুৱাম, অতি আকৰ্ষণীয় দৃশ্য। আমি যেতিয়া ইয়ালৈ বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছিলোঁ, এইটো হৈছে নগাঁও মীন নিগমৰ যিটো কাৰ্যালয়। নগাঁও মীন নিগমৰ কাৰ্যালয়ত সকলো কৰ্মচাৰী আছিলে আৰু আমাৰ কেমেৰা ইয়ালৈ অহাৰ লগে লগে বৰ্তমান তেওঁলোকে ইয়াত তলা মাৰি পলায়ন কৰিছে। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাম যিসকল কৰ্মচাৰীক বৰ্তমান পদ্ম হাজৰিকাই নিযুক্তি দিছিলে, যি বিজ্ঞাপন নিদিয়াকৈ তেওঁলোকৰ কি বৰ্তমান অৱস্থা হৈছে, তেওঁলোকে চাকৰি পায়ো এইদৰে কাৰ্যালয়ৰ পৰা পলাবলগীয়া হৈছে। ক'ত পলায়ন কৰি আছে আমি সেয়াও দেখুৱাম। আমি নিউজ 18 অসম যিসকলে চাই আছে তেওঁলোকে দেখিব বৰ্তমান চৰকাৰী কৰ্মচাৰীয়ে কিদৰে আত্মগোপন কৰিবলগীয়া হৈছে। আৰু এইদৰে চাকৰি লোৱাতকৈ যি পিছ যোৱাৰেদি চাকৰি লৈ যি আমি দেখুৱাইছোঁ এয়া চাওক, আমি দেখুৱাম, এয়া চাওক পলাইছে, চাওক এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। অসমৰ ৰাইজে চাওক, এয়া হৈছে চৰকাৰী চাকৰিয়ালে এইদৰে পলায়ন কৰিবলগীয়া হৈছে। এয়া চাওক, ৱাল পাৰ হৈ পলায়ন কৰিছে। এই দৃশ্যাংশ আমি আবদ্ধ কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। আৰু যি আমি দেখুৱাইছোঁ বৰ্তমান কিদৰে পলায়ন কৰিবলৈ বাধ্য হৈছে চৰকাৰী কৰ্মচাৰীয়ে। নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি কেমেৰাত দেখুৱাই আছোঁ। আমাৰ কেমেৰা উপস্থিত হোৱাৰ লগে লগে এইসকল কৰ্মচাৰীয়ে পলায়ন কৰিছে। আৰু এয়া হৈছে মীন নিগমৰ আচল স্বৰূপ। যদি মুখ্যমন্ত্ৰীগৰাকীয়ে চাই আছে, বৰ্তমান বিধানসভা চলি আছে, আমি দেখুৱাইছোঁ এয়া কিদৰে পলায়ন কৰিছে কৰ্মচাৰীয়ে। প্ৰাঞ্জল, আপুনি নিশ্চয়কৈ দেখি আছে, এয়া হৈছে মীন নিগমৰ অৱস্থা। আৰু এইদৰে পদ্ম হাজৰিকাই বিগত সময়ছোৱাত কিদৰে নিযুক্তি প্ৰদান কৰিছিলে, নিযুক্তি পায়ো এইসকল কৰ্মচাৰীয়ে বৰ্তমান পলায়ন কৰিবলগীয়া হৈছে। আৰু
ইয়াতকৈ হয়তো প্ৰমাণ একো নালাগে আমি দেখুৱাইছোঁ সেই দুজন কৰ্মচাৰী বৰ্তমান ইয়াৰ পৰা আঁতৰি গৈছে তেওঁলোকে ভয় খাইছে তেওঁলোকে কোনো বিজ্ঞাপন নোপোৱাকৈ তেওঁলোকে ইয়াত চাকৰি লাভ কৰিছিলে কেইবাগৰাকী কৰ্মচাৰী আছিলে বিল মেনেজাৰ ভগীৰথ দাস বৰ্তমান অনুপস্থিত তেওঁৰ পুত্ৰ বাবু শেখৰ দাসেও চাকৰি নিশ্চয়। পাইছিলে হেমন্ত হাজৰিকা আছে ইয়াত পদ্ম হাজৰিকা আত্মীয় 11 পলায়ন কৰিছে নীলোৎপল গৰাকী ডাঙৰ খবৰ এক্সক্লুচিভলি আপুনি দেখুৱালে এইসমূহ দৃশ্য সঁচাকৈ অত্যন্ত গুৰুত্বপূৰ্ণ দৃশ্য এইখিনি আমি কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ ৰেকৰ্ড কৰি ৰাখিলোঁ এইখিনি পৰৱৰ্তী সময়ত অধিক ৰূপত সম্প্ৰচাৰ কৰিম নীলোৎপল আপুনি লাইনত থাকিব ধাৰাবাহিক গতিত এই বাতৰি আমি সম্প্ৰচাৰ কৰি থাকিম